Hello everyone. Welcome all of you to my online accountancy class. Today we will start a new topic and we'll learn how to calculate income from subscription. Okay. We have already studied what does subscription mean, right? Subscription means it is the amount of money which a member is required to pay at periodical intervals in order to keep his membership of the organization alive. Right? Subscription মানে হল নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন এটাৰ সদস্য এজনে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দিয়া এটা এমাউণ্ট যাতে তেওঁ অৰ্গেনাইজেশ্যনটোৰ এজন সক্ৰিয় সদস্য হৈ থাকিব পাৰে এই বিষয়ে আমি অলৰেডি আগৰ ক্লাছত পঢ়িলোঁ Okay, not for profit organization এটাৰ ক্ষেত্ৰত কি হয় not for profit organization এটাৰ ফান্ড জেনাৰেট হোৱাৰ এটা সোর্স হল সাবস্ক্রিপশন এতিয়া আমি সাবস্ক্রিপশন কেনেকৈ ক্যালকুলেট কৰে তাৰ বিষয়ে আমি ডিসকাস কৰিম Okay, the main source of income of a not for profit organization is subscription. Only that amount of subscriptions which pertain to the current year, whether received or not, should be taken as the revenue income of that period. The amount of subscription for a year can be ascertained by preparing a statement. মানে নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন এটাৰ ফান্ড জেনাৰেট হোৱাৰ এটা সোর্স হল সাবস্ক্রিপশন মানে হল এজন সদস্যই নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে যেতিয়া এটা এমাউণ্ট অৰ্গেনাইজেশ্যনটোক দি যাব তাৰ পৰা ফান্ড জেনাৰেট হয় ঠিক আছে এটা কারেন্ট ইয়ার বা প্রেজেন্ট ইয়াৰৰ সাবস্ক্রিপশনৰ এমাউণ্টটোহে আমি কি কৰিম সদায় ইয়াত কনসিডাৰ কৰোঁ কারেন্ট ইয়াৰৰ সাবস্ক্রিপশনৰ এমাউণ্টটো ৰিসিভ হলেও বা নহলেও তাক সেইটো পিৰিয়ডৰ ৰেভিনিউ ইনকাম বুলি সদায় ধৰা হয় এতিয়া সাবস্ক্রিপশন কেনেকৈ ক্যালকুলেট কৰে হেতু শিকিবৰ কাৰণে এটা মই তোমালোকৰ বুজিবৰ কাৰণে এটা ফৰমেট দি দিছো ইয়াত দিয়া আছে ফৰমেট অফ স্টেটমেন্ট for calculation of income from subscription কেনেকৈ আমি সাবস্ক্রিপশনৰ এমাউণ্টটো ক্যালকুলেট কৰোঁ ফাৰ্স্টত দিয়া আছে amount received during the year as subscription গোটেই ইয়াৰটোত সাবস্ক্রিপশনৰ হিচাপে সাবস্ক্রিপশনৰ নামত কিমান টকা তেওঁলোকে ৰিসিভ কৰিছে হেতু এমাউণ্ট আমি সবতকে আগত আমি লিখিব লাগিব তাৰ পিছত আমি এড কৰিব লাগিব আমি যোগ কৰিব লাগিব যিমানটো কারেন্ট ইয়াৰৰ যিগিটা এমাউণ্ট আছে কারেন্ট ইয়াৰৰ এমাউণ্টটো পাইছে বা নাই পোৱা হেতু দৰকাৰ নহয় ডিউ হৈ থাকিলেও যদি কারেন্ট ইয়াৰৰ এমাউণ্ট হয় হেতু আমি কি কৰিব লাগিব এড কৰিব লাগিব এটা এড কৰিছে চোৱা এমাউণ্ট accrued at the end of the current year Okay, so accrued amount means the amount which has been obtained but not received, right? যে current year যদি এটা amount আমি পাবলে বাকি আছে কিন্তু amount to কোনটো year হ'ব লাগিব amount to current year হ'ব লাগিব হেতু আমি কি কৰিম এড কৰিম আকৌ আমি এড কৰিম amount received in the previous year but related to current year বুজিছা যেটো present year বৰ্তমানৰ যেটো ইয়াৰটো যেটো দিয়া থাকিব কারেন্ট ইয়াৰ বুলি হেতুৰ কথা কোৱা হৈছে গতিকে এনেকো কিছুমান এমাউণ্ট থাকিব পাৰে এমাউণ্ট ৰিসিভ ইন দ্য প্ৰিভিয়াস ইয়াৰ আগৰ বছৰে এমাউণ্টটো ৰিসিভ কৰিছে কিন্তু একচুয়ালি এমাউণ্টটো কি হৈছে কারেন্ট ইয়াৰৰ তেতিয়াও আমি হেতু এমাউণ্ট কি কৰিম এড কৰিম মানে কারেন্ট ইয়াৰৰ যেটো পইচা হেতু আমি এডভান্স কে প্ৰিভিয়াস ইয়াৰতে আমি পাই গলো আগৰ বছৰে আমি পাই গলো সো যিমান কারেন্ট ইয়াৰৰ এমাউণ্ট থাকিব সেইখিনি আমি এড কৰি যাব লাগিব এমাউণ্ট কারেন্ট ইয়াৰৰ ডিউ এমাউণ্টটো আমি এড কৰিব লাগিব আৰু যদি কারেন্ট ইয়াৰৰ কাৰণে এডভান্সও পাই গৈছে আগতীয়াকে তেতিয়াও আমি সেই এমাউণ্টটো এড কৰিব লাগিব এই ফৰমেটটো তোমালকে জানিব লাগিব ওকে দেন লেস আমি কি কৰিম এমাউণ্ট ৰিসিভ দিস ইয়াৰ ৰিলেটিং টু প্ৰিভিয়াস ইয়াৰ এমাউণ্ট আমি কারেন্ট ইয়াৰত পাইছো এই বছৰ পাইছো কিন্তু একচুয়ালি এমাউণ্টটো কি হৈ গল প্ৰিভিয়াস ইয়াৰৰ আগৰ বছৰৰ হে হয় গতিকে এটোটো কারেন্ট ইয়াৰৰ এমাউণ্ট নহয় কারেন্ট ইয়াৰত আমি ৰিসিভ হে কৰিছো একচুয়ালি দা এমাউণ্ট ৰিলেটস টু প্ৰিভিয়াস ইয়াৰ ৰাইট গতিকে তেনেকুৱা ক্ষেত্ৰত সেই এমাউণ্টটো আমি লেস কৰিব লাগিব আমি অকল কারেন্ট ইয়াৰৰ এমাউণ্ট বিলাকহে আমি কনসিডাৰ কৰিম নেক্সট আকৌ লেস কৰিছে এমাউণ্ট ৰিসিভ দিস ইয়াৰ ফৰ ফিউচাৰ ইয়াৰ এমাউণ্ট এটো ইয়াৰত কি কৰিছে ৰিসিভ হৈছে কিন্তু একচুয়ালি এমাউণ্টটো কোনটো ইয়াৰৰ ফিউচাৰ ইয়াৰ মানে নেক্সট ইয়াৰৰ হৈ যদি আমি এতিয়া এমাউণ্টটো ৰিসিভ কৰিলো মানে নেক্সট ইয়াৰৰ কাৰণে আমি এডভান্স পাইছো এটো ইয়াৰত আমি ৰিসিভ কৰিছো কিন্তু একচুয়ালি দা এমাউণ্ট ৰিলেটস টু দা নেক্সট ইয়াৰ future year গটিকে হেতু আমি কি কৰিব লাগিব লেস কৰিব লাগিব তো এনেকে প্লাস কৰি পেলাই লাষ্টত আমি মাইনাস কৰি পেলাই যেটো এমাউন্ট পাম হেতুৱে হ'ব actual amount of income from subscription for the
কারেন্ট পিরিয়ড ঠিক আছে গতিকে এই কথাটো বুজিবৰ কাৰণে মই তোমালোকক এটা এক্সাম্পল দিছো এক্সাম্পলটো চোৱা এটা কি কৈছে চোৱা ভালকে যে ফ্ৰম দ্য ফলোইং ইনফৰমেশ্যন এছাৰ্টেইন দ্য এমাউণ্ট অফ ছাবস্ক্ৰিপশ্যন ৰিলেটিং টু দ্য ইয়াৰ 2020 ফৰ এ ক্লাব ঠিক আছে তলত তোমালোকৰ কিছুমান ইনফৰমেশ্যন দিয়া আছে আৰু কৈছে ইনফৰমেশ্যনখিনিৰ পৰা ছাবস্ক্ৰিপশ্যন কেলকুলেট কৰিবলৈ এটা কোনটো হয় কাৰেণ্ট ইয়াৰ বা প্ৰেজেণ্ট ইয়াৰ 2020 টো কাৰেণ্ট ইয়াৰ বা প্ৰেজেণ্ট ইয়াৰ বুলি ধৰা হৈছে ওকে এতিয়া চোৱা কি কৈছে ফাৰ্ষ্টটো কৈছে ছাবস্ক্ৰিপশ্যন ৰিলেটিং টু দ্য ইয়াৰ 2020 ৰিচিভড ইন 2019 এতিয়া চোৱা এই কুৱেশ্যনটোত কাৰেণ্ট ইয়াৰ হৈ গ'ল 2020 previous year হৈ গ'ল 2019 আৰু future year হৈ গ'ল 2021 সেই কথাটো মনত ৰাখিবা কুৱেশ্যনটোত কাৰেণ্ট ইয়াৰ কোনটোক কোৱা হৈছে 2020 is the current year 2019 is the previous year and 2021 is the future year okay so ইয়াত কৈছে first to subscription relating to the year 2020 মানে কোনটো ইয়াৰৰ সাবস্ক্ৰিপশ্যন ইট ৰিলেটস টু 2020 মানে কাৰেণ্ট ইয়াৰৰ সাবস্ক্ৰিপশ্যনটো ৰিচিভ কৰিছে 2019 ত ঠিক আছে কৈছে কাৰেণ্ট ইয়াৰৰ যেটো সাবস্ক্ৰিপশ্যন 2020 কাৰেণ্ট ইয়াৰ ৰিচিভ কৰিছে 2019 ত 2000 rupees কিন্তু একচুয়ালি কোনটো ইয়াৰৰ হয় সাবস্ক্ৰিপশ্যনটো 2020 ৰ হয় ৰিচিভ হে কৰিছে 2019 ত তাৰ মানে এডভান্স কে কি কৰিছে ৰিচিভ হৈছে কিন্তু একচুয়ালি সাবস্ক্ৰিপশ্যনটো 2020 ৰ হয় কাৰেণ্ট ইয়াৰৰ হয় গতিকে এটো আমি কি কৰিম এড কৰিম আমি প্লাস কৰিম যিমান বিলাক কারেন্ট ইয়াৰ এমাউন্ট থাকিব সব কারেন্ট ইয়াৰ এমাউন্ট বিলাক কি হ'ব এড হ'ব ফিউচাৰ ইয়াৰ আৰু প্ৰিভিয়াস ইয়াৰ এমাউন্ট বোৰ কি হ'ব লেস হ'ব বা মাইনাস হ'ব সাবস্ক্ৰিপশ্যন নেক্সট টু সোৱা সাবস্ক্ৰিপশ্যন ৰিলেটিং টু দ্য ইয়াৰ 2019 কোনটো ইয়াৰৰ সাবস্ক্ৰিপশ্যন ৰিলেটিং টু দ্য ইয়াৰ 2019 মানে 2020 কারেন্ট ইয়াৰ হলে 2019 টু প্ৰিভিয়াস ইয়াৰ হ'ব ৰিলেটিং টু 2019 মানে 2019 ৰ সাবস্ক্ৰিপশ্যনৰ এমাউন্টটো ৰিচিভ কেতিয়া হৈছে 2020 actually কোনটো ইয়াৰৰ হয় সাবস্ক্ৰিপশ্যনটো actually 2019 ৰ হয় ৰিচিভ হে কৰিছে 2020 গতিকে 2019 মানে প্ৰিভিয়াস ইয়াৰ এমাউন্টটো আমি কি কৰিব লাগিব লেস কৰিব লাগিব গতিকে 5000 কি হ'ব ইয়াত ডিডাক্ট হ'ব ওকে then next কৈছে subscription relating to the year 2021 received in 2020 মানে কি কৈছে যে সাবস্ক্রিপশন রিলেটিং টু দ্য ইয়ার 2020 কারেন্ট ইয়ার হলে 2021 টার ফিউচার ইয়ার হব গতিকে কোনটো ইয়াৰৰ সাবস্ক্রিপশন 2021 ৰ কি হয় এটো সাবস্ক্রিপশন হয় ৰিচিভ কেতিয়া কৰিছে 2020 ত ৰিচিভ কৰিছে ঠিক আছে 2021 ৰ এমাউন্টটো ৰিচিভ হে কৰিছে কারেন্ট ইয়াৰত কিন্তু একচুয়ালি এমাউন্টটো ফিউচার ইয়াৰৰ হয় ফিউচার ইয়াৰৰ হোৱাৰ লগে লগে এটো কি হ'ব 6000 টো ডিডাক্ট হ'ব লাষ্টত দিয়া আছে টোটাল সাবস্ক্রিপশন ৰিচিভড ইন দ্য ইয়াৰ 2020 rupees 10000 আৰু গুটেই 2020 ত ৰিচিভ কৰা সাবস্ক্রিপশনৰ এমাউন্টটো আমাক দিয়া আছে 10000 ঠিক আছে এটা এই এক্সাম্পলটো আমি কেনেকৈ ক্যালকুলেট কৰিম হেতু সোৱা আমি এনেকৈ লিখি ল'ব লাগিব ওপৰত ক্যালকুলেশন অফ দ্য এমাউন্ট অফ সাবস্ক্রিপশন ৰিলেটিং টু দ্য ইয়াৰ 2020 ঠিক আছে 2020 টো হৈ গল কারেন্ট ইয়াৰ ইয়াত পাৰ্টিকুলাৰস এমাউন্ট আছে তাৰ পিছত দুটা এমাউন্টৰ দুটা কলম আছে তো পাৰ্টিকুলাৰছত আমি ফাৰ্ষ্টত লিখিছো সাবস্ক্রিপশন ৰিচিভ ডিউৰিং দ্য ইয়াৰ সে এটো ইয়াৰত 2020 ত কিমান সাবস্ক্রিপশন ৰিচিভ হৈছে 10000 rupees এড হৈছে ঠিক আছে আকৌ এড হৈছে সাবস্ক্রিপশন ৰিচিভড ইন 2019 ফৰ 2020 ঠিক আছে 2019 ত সাবস্ক্রিপশন ৰিচিভ হৈছে কিন্তু একচুয়ালি এমাউন্টটো 2020 ৰ হয় হেতু কাৰণে আমি সোৱা 10000 ৰ লগত 2000 এড কৰিছো টোটাল আমি পাইছো 12000 তাৰ পৰা আকৌ লেস হৈছে সাবস্ক্রিপশন ৰিচিভড ইন 2020 ফৰ 2019 2020 কারেন্ট ইয়ার টু হে রিসিভ হয়েছে একচুয়ালি কিন্তু প্রিভিয়াস ইয়াৰৰ এমাউন্ট হয় 5000 হেতু কাৰণে আমি 5000 টো লেস কৰিছো আকৌ কৈছে সাবস্ক্রিপশন ৰিচিভড ইন 2020 ফৰ 2021 ওকে যে সাবস্ক্রিপশন যেটো এমাউন্ট আছে হেতু আমি 2021 ৰ কাৰণে 2020 ত ৰিচিভ কৰিছো 6000 হেতু কি হ'ব লেস হ'ব গতিকে 10000 ৰ লগত 2000 প্লাস কৰি 12000 পাইছে লেস এমাউন্ট দুটা 5000 আৰু 6000 এড কৰি 11000 দেখিছানে আমি মাইনাস কৰিছো আৰু আমি কি পালো
1000 rupees পালো এই যে 1000 এটোৱে হ'ব সাবস্ক্রিপশন ফৰ দ্য ইয়াৰ 2020 ঠিক আছে এটোৱে হৈ গল এনেকে আমি সাবস্ক্রিপশন ক্যালকুলেট কৰিব লাগিব আমি জাস্ট কনসিডাৰ কৰিব লাগিব যেটো কারেন্ট ইয়াৰ হে কারেন্ট ইয়াৰৰ যেটো সাবস্ক্রিপশনৰ এমাউন্ট হেতুহে আমি কি কৰিম কনসিডাৰ কৰিম প্ৰিভিয়াস ইয়াৰ বা ফিউচাৰ ইয়াৰৰ এমাউন্টস বিলাক আমি কি কৰিব লাগিব ডিডাক্ট কৰিব লাগিব বা মাইনাস কৰিব লাগিব ঠিক আছে গতিকে আজি আমি এখিনিয়ে চালো সো এখিনিৰ ওপৰত যদি তোমালোকৰ কিবা ডাউট থাকে কাইলে তোমালোকৰ যিখিনি অনলাইন ক্লাছ হ'ব সেই অনলাইন ক্লাছত ক্লিয়াৰ কৰি লবা সো ওকে দিস ইজ ফৰ টুডে থ্যাংক ইউ ফৰ ওয়াচিং